গুৰুজনাক স্মৰণ কৰি আজি 187 নং চামগুৰি কৈবৰ্ত প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত হোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস উদযাপনৰ লগতে সম্প্ৰীতি ভোজনৰ আজি যি সভাখনি হৈছিল এই সভাখনৰ সভাপতি মহোদয় আৰু বিদ্যালয় পৰিচালনা সমিতিসমূহ বিদ্যালয়ৰ পৰিচালক সম্পাদক মহোদয় আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া সহশিক্ষক শ্ৰীযুত নবীন চন্দ্ৰ দাসদেৱ আৰু সহশিক্ষয়িত্ৰী শ্ৰীযুতা বিউটি হাজৰিকা বাইদেউদেৱ আৰু সহকৰ্মী আমাৰ শ্ৰীযুত ৰঞ্জন ঘোষ আৰু গাঁৱৰ সকলো ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু যিখিনি কাৰ্যসূচী কৰিলে সেইখিনি অতি স্মৰণীয়। যিহেতু আপোনালোকে সকলোৱে জানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ একাধাৰে সংগীতজ্ঞ, কবি, নৃত্যকাৰ, শিল্পী যুঁজাৰু, সাহিত্যিক, এনেদৰে তেখেতে আমাৰ দেশ, প্ৰকৃতি, মাটি, শ্বহীদ, জনসাধাৰণ এনেদৰে বিভিন্ন দিশক লৈ গীত মাতেৰে ব্ৰিটিছৰ দিনৰ পিছৰে পৰাই আমাৰ এই অসমখন চহকী কৰি থৈছে। সেয়েহে তেওঁক আজি আমি স্মৰণ কৰিছোঁ আৰু ভৱিষ্যতেও আমি প্ৰতি বছৰ স্মৰণ কৰিম। এই সম্প্ৰীতি যি ভোজন, সম্প্ৰীতি তাত সন্ধি হৈছে সম আৰু প্ৰীতি সমানভাৱে সকলোৱে মৰমেৰে কি কৰে, ভোজন কৰে। ইয়াক সম্প্ৰীতি ভোজন বুলি কোৱা যায়। এই সম্প্ৰীতি ভোজনৰ যোগেদি আমাৰ সকলোৰে মাজত ল'ৰা বুঢ়া ডেকা আইসকল, দেউতা, আমাৰ শিক্ষক শিক্ষয়িত্ৰী, ৰান্ধনী সকলোৰে মাজত আমি সকলোৱে যে এটা পৰিয়ালৰ সেই কথাখিনি কি হয়, মা দেউতা আমাৰবিলাকৰ মাজতেই বাই ভনী, ককাই ভাই, ল'ৰা বুঢ়া সকলো এনেদৰে সেই ভাৱটো আহে। আৰু লগতে এই ভোজনৰ যোগেদি কি হয়, আমি কণ কণ শিশুসকলক ভৱিষ্যতে কেনেদৰে তেওঁলোকক সকলোৱে মিলি মৰমেৰে সম্প্ৰীতি ভোজন কৰিব লাগে সেই জ্ঞানখিনি দিয়া যায়।